নমস্কাৰ প্ৰিয় চেনেল চাই থকাৰ বাবে প্ৰত্যেকগৰাকী দৰ্শকক ধন্যবাদ জনাইছোঁ। এই মুহূৰ্তত আমি উপস্থিত হৈছোঁ চৌধুৰী বজাৰ মকবুল আহমেদ মৰকজ একাডেমীত। আৰু মকবুল আহমেদ মৰকজ একাডেমীত আপোনাৰ যদি সন্তানক নামভৰ্তিকৰণ কৰিব বিচাৰিছে তেনেহ'লে আপোনাৰ বাবে আজিৰ এই প্ৰতিবেদন। মকবুল আহমেদ মৰকজ একাডেমীখনে আচলতে ইংৰাজী মাধ্যমৰ লগতে ইছলামিক শিক্ষাও ইয়াত দিয়া হয়, য'ত নেকি আজিৰ দিনটোত আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে AI ডিজিটেল বোৰ্ড সংবলিত বিভিন্ন ধৰণৰ সা সৰঞ্জামে ইতিমধ্যে আজিৰ দিনটোত মুকলি কৰা হৈছে, যাতে শিক্ষাৰ্থীসকলে যাতে তেওঁলোকৰ শিক্ষাৰ প্ৰতি আগ্ৰহ হয় তাৰ বাবে এনে পদক্ষেপ লোৱা পৰিলক্ষিত হৈছে শিক্ষকসকলে। সেই পৰিৱেশ আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাবলৈ যত্ন কৰিম, যে শিক্ষাৰ প্ৰতি মনোবল, সেই মনোবল যাতে আকৰ্ষণ কৰিব পাৰে আৰু সেই শিক্ষকসকলে এনে পদক্ষেপ লোৱা পৰিলক্ষিত হৈছে। সেই পৰিৱেশ আমি আপোনালোকক দেখুৱাইছোঁ। আচলতে বিজ্ঞান পৰীক্ষাগাৰ, মেথামেটিক্স, ফিজিক্স ইত্যাদি ধৰণৰ সা সৰঞ্জামে ইতিমধ্যে ছাত্ৰ ছাত্ৰীৰ ইতিমধ্যে দিয়া পৰিলক্ষিত হৈছে, যাতে ছাত্ৰ ছাত্ৰীসকল এই মুহূৰ্তত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে। এই সংবলিত যি বৰ্ড আছে সেই বৰ্ডৰ দ্বাৰাও ছাত্ৰ ছাত্ৰীক পাঠদান দিয়া পৰিলক্ষিত হৈছে। বিভিন্ন শ্ৰেণীকোঠা আধুনিক সা সৰঞ্জামে সজ্জিত কৰা হৈছে বিদ্যালয়খন। আমি বিদ্যালয়খনৰ পৰিৱেশো দেখুৱাইছোঁ। বিদ্যালয়খনৰ ডিজিটেল AI বোৰ্ড সংবলিত আধুনিক শ্ৰেণীকোঠা, বিজ্ঞান পৰীক্ষাগাৰ, কম্পিউটাৰ পৰীক্ষাগাৰ, 24 ঘণ্টা বিদ্যুৎ সেৱা, CCTV নিৰাপত্তা ব্যৱস্থা থকা অভিজ্ঞ শিক্ষকসকল আৰু অভিজ্ঞ শিক্ষকসকলৰ দ্বাৰা প্ৰচাৰিত এই বিদ্যালয়খন। আৰু বিদ্যালয়খনৰ পৰিৱেশ আমি দেখুৱাইছোঁ চৌধুৰী বজাৰ মকবুল আহমেদ মৰকজ একাডেমী। আৰু মকবুল আহমেদ মৰকজ একাডেমীত যদি আপোনাৰ সন্তানকো নামভৰ্তিকৰণ কৰিব বিচাৰিছে তেনেহ'লে আপোনাৰ বাবে আজিৰ এই প্ৰতিবেদন। আলহামদুলিল্লাহ, প্ৰথমতে আল্লাহ পাক ৰব্বুল আলামিনৰ কি শুক্ৰিয়া আদায় কৰিম। আল্লাহৰ হুকুমৰ কাৰণে আমি ইমানখিনি আহিব পাৰিছো। আল্লাহৰ হুকুম হওক। আজিকালি ইৰা অফ দ্য চাইণ্টিফিক ইৰা, সেইকাৰণে বৈজ্ঞানিক দিশতো বহুত ক্ষেত্ৰত পৃথিৱীখন আগবাঢ়ি গৈছে। ল'ৰা ছোৱালীক ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি ৰাতিপুৱালৈকে বস্তুবিলাক যিমানখিনি যিটো কন্ট্ৰিবিউশ্যন অফ দ্য চায়েন্সৰ বহুত অৱদান আছে, ল'ৰা ছোৱালীক চাইণ্টিফিকেলি ৱেল ইকুইপড আগুৱাই নিবৰ কাৰণে বিভিন্ন ধৰণৰ থিয়ৰিৰ লগে লগে প্ৰেক্টিকেল যিটো আৰু যি আমি দিশত বহুত আগবাঢ়ি নিবলৈ আমি চেষ্টা কৰিছো। ইয়াৰ অংশ হিচাপে প্ৰেক্টিকেল বহুত বস্তুবিলাক আমাৰ মকবুল আহমেদ মৰকজ একাডেমীত আমি অলৰেডি ইয়াত আমি লেবৰেটৰী হিচাপত আনিবলৈ সক্ষম হৈছে আলহামদুলিল্লাহ। ইয়াত চাওক ডিপাৰ্টমেণ্ট অফ মেথমেটিক্স, ইয়াত ত্ৰিভুজ, ৰম্বাছ, যিমান সব মেথমেটিক্স মানে গণিত বিষয়ত যিবিলাক বস্তুবিলাক প্ৰেক্টিকেলি তাৰমানে ডাইৰেক্টলি বস্তুবিলাক প্ৰেক্টিকেলি বুজাবৰ কাৰণে এই চব বস্তুবিলাক ধুনীয়াকৈ ডিপাৰ্টমেণ্ট অফ মেথমেটিক্স। তাৰপিছত এই চব ডিপাৰ্টমেণ্ট অফ কেমেষ্ট্ৰি দিশত তাৰমানে কি বৈজ্ঞানিক ল'ৰা ছোৱালীবিলাক যিটো বিজ্ঞান দিশত কেমেষ্ট্ৰি পদাৰ্থ বিজ্ঞানত ল'ৰা ছোৱালীবিলাক কেনেকৈ তাৰমানে কি হয় এই যিটো প্ৰেক্টিকেলৰ জৰিয়তে ল'ৰা ছোৱালীয়ে কেনেকৈ জ্ঞান আহৰণ কৰিব পাৰে বেছিকৈ, আৰু ভৱিষ্যতত তাৰমানে ভাল দিশত বিজ্ঞানৰ ক্ষেত্ৰত তেওঁলোকৰ কি দেশৰ তাৰমানে প্ৰগতিৰ ক্ষেত্ৰত যাতে সিহঁতে এটা অংশ হয়, সেই হিচাপত আমি ইয়াত প্ৰেক্টিকেল ব্যৱস্থা কৰিছো ডিপাৰ্টমেণ্ট অফ কেমেষ্ট্ৰি। তাৰপিছত আমি আগবাঢ়ি এইটো চাওক ডিপাৰ্টমেণ্ট অফ ফিজিক্স। ফিজিক্স পদাৰ্থ বিজ্ঞানৰ বস্তুবিলাকে ধুনীয়াকৈ সা সৰঞ্জাম বিলাক ৰখা হৈছে। ইয়াত ছাৰসকল আছে, ছাৰসকলে ডিটেইলছভাৱে প্ৰেক্টিকেলি বস্তুবিলাক বুজাই দিয়া ষ্টাৰ্ট হৈছে। তাৰমানে আলহামদুলিল্লাহ বুজাই দি আছে, ইয়াত কোনো হেৰি নাই, প্ৰব্লেম নাই। তাৰপিছত আপোনালোকে এই বস্তুটো চাওক বায়'লজি দিশত, ডিপাৰ্টমেণ্ট অফ বায়'লজি দিশত চাওক এইবিলাক বায়'লজি দিশত যিটো ব্ৰেইন পৰা আদি কৰি যিবোৰ লাংছ, হিউমেন যিবিলাক অৰ্গানিজম যিবিলাক আছে সেইবিলাকে ধুনীয়াকৈ বস্তুবিলাক তাৰমানে ডিপিক্ট কৰি ৰখা হৈছে, নক্সা কৰি ৰখা হৈছে। লাষ্টলি এইটো চাওক তাৰমানে হিউমেন স্কেলিটন, ওৱান অফ দ্য হিউমেন স্কেলিটন চাওকচোন। হিউমেন স্কেলিটন ইয়াৰ দ্বাৰা বিজ্ঞানৰ ছাৰসকলে ধুনীয়াকৈ আমাৰ ষ্টুডেণ্ট বিলাকক বস্তুবিলাক মানুহৰ যিটো ইনাৰেল অৰ্গানিজম যিবিলাক আছে সেই বস্তুবিলাক ইয়াৰ জৰিয়তে ধুনীয়াকৈ তাৰমানে কি এনালিচিছ কৰিব পাৰিব, ক'ত হাওঁফাওঁ থাকে, ক'ত কলিজা থাকে, এইবিলাক আদি কৰি। গতিকে আমি আশা কৰিছো যদি আল্লাহ পাকে কৰে ইয়াৰ জৰিয়তে যিটো ল'ৰা ছোৱালী বিলাকত যদি 100টা ষ্টুডেণ্ট থাকে এটাও বিজ্ঞানৰ বিষয়ত পঢ়িবলৈ তাৰমানে কি হয় এটা পেনিক ভাৱ থাকে, এটা
উন্নত হইবলৈ তাৰ মানে কি হয় ভয় ভাৱ থাকে। আলহামদুলিল্লাহ আমি যে এনেকুৱা পদক্ষেপ লৈছো, ইনশাল্লাহ ল'ৰা ছোৱালী বিলাকে তাৰ মানে এতিয়াৰ পৰা বস্তুবিলাক তাৰ মানে সহজে তাৰ মানে কি হব সিহঁতৰ তাৰ মানে মেমৰিত আনিব পাৰিব, আৰু ভৱিষ্যতে ডক্তৰ ইঞ্জিনিয়াৰ আদি কৰি ইভেন আল্লাহ যদি কৰে হয়তো কেতিয়াবা আমাৰ ষ্টুডেন্ট বিলাক আল্লাহ পাকে চাইন্টিষ্ট হৈ যাব পাৰে। ইমান